নমস্কাৰ মই চন্দ্ৰকমল স্বাগতম জনাইছো আপোনালোকক এই ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'টোত আমি এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পিছত য'ত আমাৰ পোষ্টিং হয় তাত জইন কৰিবলৈ যাওঁতে কিছুমান ডকুমেণ্টছ আমাক লগত লাগে এই ডকুমেণ্টছসমূহ কি লাগে এই ভিডিঅ'টোত চাম লগতে সেই ডকুমেণ্টছসমূহৰ চেম্পলো আপোনালোকক দেখুৱাম আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ জইন কৰিবলৈ যাওঁতে প্ৰথম আমাক লাগে এখন জইনিং লেটাৰ তাৰ পিছত এখন NPSৰ আণ্ডাৰটেকিং লাগে এখন অৰুণোদয় আণ্ডাৰটেকিং লাগে এখন প্ৰণাম এক্টৰ আণ্ডাৰটেকিং লাগে এখন স্মল ফ্যামিলি ডিক্লেৰেশ্যন লাগে এখন নিদিলেও হয় কেতিয়াবা নিবিচাৰে যদিহে বিচাৰে তেতিয়া দিব লাগিব তাৰ পিছত এখন মেডিকেল ফিটনেছ সাৰ্টিফিকেট লাগে আৰু এখন এফিডেভিট লাগে যিখন আমি পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে দিম মানে আমি পুলিচ ভেৰিফিকেশ্যন নকৰাই তাৰ সলনি এখন এফিডেভিট দিম তাৰ পিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন সাৰ্টিফিকেট লাগিব আমাক মেট্ৰিকৰ কাৰণে আমাক পাছ সাৰ্টিফিকেট মাৰ্কশ্বিট আৰু এডমিট দিলে হৈ যাব হাই সেকেন্ডাৰী আৰু ডিগ্ৰীৰ কাৰণে পাছ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিলে হৈ যায় এই দুটা কাৰণে ডেট অফ বাৰ্থৰ কাৰণে আপোনাৰ মেট্ৰিকৰ যিখন এডমিট আছে সেইখনে কাম চলি যায় কাষ্ট সাৰ্টিফিকেট যদিহে আছে দিব লাগিব আধাৰ কাৰ্ড এড্ৰেছ প্ৰুফৰ কাৰণে লাগিব পেন কাৰ্ড লাগিব আৰু PWD বা এক্স সাৰ্ভিসমেন সাৰ্টিফিকেট লাগিব যদিহে আছে আপোনালোকৰ এতিয়া এইখন হৈছে আমাৰ ডকুমেণ্টছ এতিয়া এহঁতৰ চেম্পল চাই যাম এখন এখনকৈ প্ৰথম আমি জইনিং লেটাৰৰ চেম্পল এটা চাম এইখন এখন জইনিং লেটাৰৰ চেম্পল হয় 2D য'ত আপোনালোকে জইন কৰিব তাৰ এইটো লিখিব লাগিব এড্ৰেছটো ডেট আপোনালোকে দিব কোন তাৰিখে জইন কৰে সাবজেক্ট জইনিং ৰিপৰ্ট ৰেসপেক্টেড স্যাৰ উইথ ৰেফাৰেন্স টু দি এপইণ্টমেণ্ট অৰ্ডাৰ নাম্বাৰ যেতিয়া আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পায় তাত এটা এপইণ্টমেণ্ট অৰ্ডাৰ নাম্বাৰ থাকে লগতে ডেট এটাও থাকে ডেটেড বুলি লিখা থাকি পিনে এপইণ্টমেণ্ট এইটো আপোনাৰ এটা অৰ্ডাৰ নাম্বাৰ থাকে ডেটেড বুলি এনেকৈ নাম্বাৰ এটা থাকে তেতিয়া আপোনালোকে সেই এপইণ্টমেণ্ট অৰ্ডাৰ নাম্বাৰটো ইয়াত দিব লাগিব আৰু লগতে সেই ডেটটো দি দিব ইয়াতে আই হেভ বিন এপইণ্টেড টু দি পোষ্ট অফ আপোনালোকে যিটো পোষ্ট পাইছে সেই পোষ্টটোৰ নেম ইয়াত লিখিব লাগিব ইন ইউৰ অফিচ আই হিয়াৰ বাই জইন দি ছেইড পোষ্ট ইন ইউৰ অফিচ টুডে ইয়াত আপোনালোকে ডেটটো দিব যোন তাৰিখে জইন কৰিব সেই ডেটটো দিব তাৰপিছত এট টাইম ইয়াত টাইমটো দিব লাগিব এতিয়া সদ্যহতে মানুহে মৰ্ণিঙতে জইন কৰেগৈ ধৰি ল'লোঁ মই আপোনালোকে 10 বজাত জইন কৰিলে তেতিয়া 10 AM যিটো সময় হয় সেইটো দি দিব যদিহে পিছবেলা জইন কৰে কিবা কাৰণত যদি আপোনালোকৰ পিছবেলা জইন কৰিবলগীয়া হয় তেতিয়া সেই টাইমটো দি পিনে AM নিলিখিব তে PM লিখিব আৰু যদিহে আপোনালোকৰ AM তে জইন কৰা হয় তেতিয়া আপোনালোকে PM টো লিখিব নালাগে তো এইটো হৈ যাব আপোনালোকৰ এখন জইনিং ৰিপৰ্ট তাৰপিছত কি লিখা আছে দিছ ইজ ফৰ ফেভাৰ অফ ইউৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন এই জইনিং ৰিপৰ্টৰ লগত আমি কেইটামান ডকুমেণ্টছ দিব লাগিব এনক্ল'জ কৰি দিব লাগিব কি দিব লাগিব আমি এখন এপইণ্টমেণ্ট লেটাৰ যিখন আমাৰ এপইণ্টমেণ্ট লেটাৰ আছে তাৰ এটা কপি দিব লাগিব ইয়াত তাৰপিছত এফিডেভিটখন দিব লাগিব ইয়াতে আৰু লগতে আণ্ডাৰটেকিং এইখন যি আছে ইয়াতে দি দিম তাৰপিছত ইয়াত আপোনাৰ নামটো লিখিব লগতে ব্ৰেকেটত আপুনি যিটো পোষ্ট পাইছে সেই পোষ্টটো লিখিব আৰু ইয়াত যিটো এড্ৰেছটো আছে সেই এড্ৰেছটো যিটো ফুল এড্ৰেছটো ইয়াত দি দিব আপোনালোকে তো এইখন এখন একেবাৰে চিম্পল হয় জইনিং ৰিপৰ্ট আপোনালোকে চাই লওক আপোনালোকে লিখিব পাৰিব এইখন কোনো প্ৰব্লেম নহয় নেক্সট আমি চেম্পল চাম আপোনাৰ NPSৰ আণ্ডাৰটেকিংখন এইখন হৈছে আপোনাৰ NPSৰ আণ্ডাৰটেকিং এইখন আপোনালোকে চাই লওক এইখন আপোনালোকে একো কৰিব নালাগে এজ ইট ইজ আপোনালোকে স্ক্ৰীনশ্বট মাৰি পিনে যদি লেপটপ আছে টাইপ কৰি ল'ব পাৰিব আৰু নহ'লে আপোনালোকে নিজে হেণ্ড ৰিটেন দিলেও হ'ব ইয়াত কোনো প্ৰব্লেম নাই এইখন এজ ইট ইজ আপোনালোকে স্ক্ৰীনশ্বট মাৰি পিনে লিখি ল'ব পাৰিব ইয়াত আপোনালোকৰ ছিগনেচাৰ অফ দি কেণ্ডিডেট আছে চাই লওক ইয়াত আপোনালোকে নামটো লিখিব নেম ইয়াত আপোনালোকে কেপিটেল লেটাৰ নিজৰ নামটো লিখি দিব যিটো পোষ্ট পাইছে ইয়াত পোষ্টটো লিখি দিব ডেট অফ জইনিং কোন তাৰিখে জইন কৰিছে সেই জইনিং ডেটটো দিব প্লেচ অফ জইনিং ক'ত জইন কৰিছে আপুনি যদি আপুনি গুৱাহাটীত জইন কৰিছে তেতিয়া আপুনি গুৱাহাটী লিখিব ইয়াত আৰু ডেটটো সেই ডেটটো দি দিব যোন তাৰিখে জইন কৰিছে সেই ডেটটোৱে দি দিব তো এইখন হৈ যাব আপোনাৰ NPSৰ আণ্ডাৰটেকিং নেক্সট আমি চাম এইখন হৈছে আপোনাৰ অৰুণোদয় আণ্ডাৰটেকিং এইখন চাওক ইয়াত আপোনাৰ নিজৰ নামটো দিব আই যি নাম হয় আপুনি লিখিব ইয়াৰ এইখিনিতে কমা এটা দিব তাৰপিছত নিজৰ ডেজিগনেশ্যনটো লিখিব মানে আপুনি কোনটো পোষ্টত আছে যদি আপুনি জুনিয়ৰ এছিষ্টেণ্ট আছে তেতিয়া জুনিয়ৰ এছিষ্টেণ্ট বুলি লিখিব লাগিব যি আছে যি পোষ্টে পাইছে আপুনি ছুপাৰভাইজাৰ পাইছে তেতিয়া ইয়াত ছুপাৰভাইজাৰ লিখিব লাগিব সেইদৰে নিজৰ ডেজিগনেশ্যনটো লিখিব অফ ইয়াত লিখিব আপুনি ডিপাৰ্টমেণ্টত কোনটো ডিপাৰ্টমেণ্টত পাইছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট সেইটো যদি আপোনাৰ ডিপাৰ্টমেণ্ট হয় বা আপুনি PWDত পাইছে তে PWD ডিপাৰ্টমেণ্ট যিটো হয় ইয়াত লিখিব I do hereby undertake that neither I nor any member of my family is availing benefit under Orunodoi scheme এইখন দিব লাগিব এইখন আপোনালোকে টাইপ কৰিও দিব পাৰে নতুবা হেণ্ড ৰিটেন লিখি পিনেও আপোনালোকে দিব পাৰে নেক্সট আপোনালোকে এইখিনি ছিগনেচাৰ কৰিব নিজৰ নামটো লিখিব আৰু প্লেচ এণ্ড ডেটটো দিলে এইখন আপোনালোকৰ আণ্ডাৰটেকিং হৈ যাব তাৰপিছত আহোঁ এইখন আণ্ডাৰটেকিং আপোনাৰ প্ৰণাম এক্টৰ আণ্ডাৰটেকিং হয় চাই লওক আপোনালোকে আই ইয়াত নিজৰ নামটো লিখিব হেভিং পাৰ্মানেণ্ট এড্ৰেছ নিজৰ এড্ৰেছটো দিব ইয়াত ভিলেজ লিখা আছে আপোনালোকৰ যদি টাউন হয় তেতিয়া টাউন লিখি ল'ব নিজৰ টাউনটোখন নামটো দি দিব ইয়াত তাৰপিছত পোষ্ট অফিচ পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট আৰু পিন নাম্বাৰ দি দিব আৰু তাৰপিছত
ইয়াত যিটো ডেজিগনেশ্যন আছে ইয়াত আপোনালোকৰ ডেজিগনেশ্যনটো দিব ইয়াত আপুনি যি পোষ্টটো পাইছে সেই ডেজিগনেশ্যনটো ইয়াত দি দিব জুনিয়ৰ এছিষ্টেণ্ট হ'ব পাৰে ছুপাৰভাইজাৰ হ'ব পাৰে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট হ'ব পাৰে তাত আছিলে তো এইকেইটা আপুনি ডেজিগনেশ্যন দি দিব আৰু ক'ত জইন কৰিছে সেইটো ইয়াত লিখি দিব ডু হিয়াৰ বাই আণ্ডাৰটেক ডেট আই শ্বেল টেক কেয়াৰ অফ অল ডিপেণ্ডেণ্ট অফ মাই ফেমিলি এজ পাৰ ৰুলছ অফ প্ৰণাম এক্ট ফ্ৰেম বাই দি গভৰ্ণমেণ্ট অফ আছাম ইন দিছ ৰিগাৰ্ড সেম ইয়াত নিজৰ নামটো লিখিব ছিগনেচাৰ কৰিব ডেটটো দিব আৰু প্লেচ ক'ত আপুনি জইন কৰোঁতে যিটো প্লেচ আছে সেই প্লেচটো দিলে আপোনাৰ হৈ যাব এইটো এখন আপোনাৰ প্ৰণাম এক্টৰ আণ্ডাৰটেকিং হৈ যায় তাৰপিছত চাওঁ মেডিকেল ফিটনেছ চাৰ্টিফিকেট এখন এখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট এতিয়া মেডিকেল ফিটনেছ চাৰ্টিফিকেট ওলাই আপোনাৰ জইণ্ট ডাইৰেক্টৰৰ পৰা ওলায় তো আপোনালোকে জইণ্ট ডাইৰেক্টৰৰ পৰা উলিয়াব এখন খুব ইম্পৰ্টেণ্ট কাগজ হয় কাৰণ আপোনালোকৰ ফাৰ্ষ্ট চেলেৰি যিটো হ'ব তাত আপোনালোকে এই যিখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট আছে সেইখন দিব লাগে তেজেইলে পঠিয়াব লাগিব এইখন আৰু এইখন উলিয়াব আপোনাৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থৰ পৰা ওলাব আপোনালোকে যিহেতু অলৰেডি ডেজিগনেশ্যন পাইছে নিজৰ পষ্টটো পাইছে আপোনালোকে যদি এপইণ্টমেণ্ট লেটাৰ পাব সেই এপইণ্টমেণ্ট লেটাৰখনত দি দিব ইয়াত আপোনালোকৰ পষ্টটো ইয়াত লিখি দিয়ে তাত আপোনালোকৰ 2 এদিনতে এইখন ওলাই যায় বেছি দেৰি নালাগে কিছুমান টেষ্ট আছে টেষ্টবিলাক আপোনালোকে কৰাব লাগিব তাৰপিছত আপোনালোকৰ এইখন দিব ফ্ৰী হয় এখন খালি টেষ্টকেইটা আপোনালোকে কৰাব লাগিব এইখন আপোনাৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ তাৰ পৰা উলিয়াব লাগিব এইখন চেম্পল হয় তাৰপিছত এইখন আপোনাৰ স্মল ফেমিলি ডিক্লেৰেশ্যন হয় চিম্পল হয় ইয়াত আপোনাৰ নিজৰ নামটো লিখিব লাগে যি হয় বাকী ইয়াত এজ ৰেচিডেণ্ট আপোনাৰ ইয়াত এড্ৰেছটো দিব ইয়াত তাৰপিছত ডু হিয়াৰ বাই ডিক্লেয়াৰ এজ ফলোজ ডেট আই হেভ ফিল মাই এপ্লিকেশ্যন ফৰ দি পোষ্ট অফ ইয়াত পোষ্টৰ সলনি আপোনালোকে কৰিব কি আপোনালোকৰ এডভাৰটাইজটো কোনে পাব্লিছ কৰিছিলে SLRCয়ে কৰিছিলে SLRC লিখিলে হ'ব কাৰণ SLRC আণ্ডাৰত গোটেই পোষ্টখিনি আছিলে সেইকাৰণে আপোনালোকে চিম্পলি SLRC লিখিলে হ'ব আৰু SLRC যিটো এডভাৰটাইজ নাম্বাৰ আছিলে যিটো ওলাইছিলে সেই এডভাৰটাইজ নাম্বাৰটো ইয়াত দি দিব এইটো হৈ যাব আপোনালোকৰ তাৰপিছত ইয়াত চাওক যদিহে আপোনালোকৰ চিলড্ৰেন আপোনালোকে মেৰিড হয় বা চিলড্ৰেন আছে তেতিয়া আপোনালোকে ইয়াত 1 2 নাম দি দিব যি আছে আৰু যদিহে আপোনালোকৰ নাই তেতিয়াতো এইবোৰ একো ফিল আপ কৰিব নালাগে তেতিয়া এইটো কলমটো আপোনালোকে ডেছ এডাল মাৰি দিলে হৈ যায় তাৰপিছত আই এম নট মেৰিড যি আছে আপোনালোকে টিক মাৰিলে হৈ যাব প্লেচ ডেট আৰু ইয়াত আপুনি ছিগনেচাৰ কৰি দিলে হৈ যাব এইখন আছে আপোনাৰ স্মল ফেমিলি ডিক্লেৰেশ্যন এইখন বিচাৰিলে দিব নিবিচাৰিলে দিব নালাগে এইখন তাৰপিছত আমি এফিডেভিটখন চাম এফিডেভিটখন কেনেকুৱা আছিলে এইখন আপুনি কোৰ্টলৈ গৈ উকিল এজনক ক'লে আপোনাক বনাই দিব তেওঁক আপুনি কি দিব লাগিব চিম্পল তেওঁ বুজি পাবই আপুনি দিব লাগিব আপোনাৰ যিটো ডেজিগনেশ্যন আপুনি যিটো পোষ্ট পাইছে সেই পোষ্টটো দিব লাগিব তাৰপিছত আপোনাৰ এডভাৰটাইজমেণ্টটো যিটো এডভাৰটাইজ ওলাইছিলে সেই এডভাৰটাইজমেণ্টটো ইয়াত দিব লাগিব তাৰপিছত আপোনাৰ যিখন এপইণ্টমেণ্ট লেটাৰ অৰ্ডাৰ নাম্বাৰটো সেই অৰ্ডাৰ নাম্বাৰটো দিব লাগিব ডেটেড এইকেইটা দিলে আপোনাক বনাই দিব তাৰপিছত আপুনি মোবাইল নাম্বাৰ আৰু ইমেইল ID যদি আছে দি দিব এইকেইটা বস্তু দিলে হ'ব আপুনি দিব আপুনি কি পোষ্ট পাইছে সেই পোষ্টটো তাৰপিছত যিটো এডভাৰটাইজ ওলাইছিলে সেই এডভাৰটাইজ নাম্বাৰটো তাৰপিছত যিখন আপুনি ফাইনেল চিলেকশ্যন মানে যিখন আপুনি এপইণ্টমেণ্ট লেটাৰ পাইছিলে সেই এপইণ্টমেণ্ট লেটাৰখনৰ অৰ্ডাৰ নাম্বাৰটো আৰু ডেটটো দি দিব ইয়াতে এইটোৱে দিব লাগে তাৰপিছত মোবাইল নাম্বাৰ আৰু ইমেইল ID এইটো দিলে আপোনালোকৰ এখন এফিডেভিট ওলাই যাব আৰু এই এফিডেভিটখন কি হয় আমি পুলিচ ভেৰিফিকেশ্যনৰ ৰিপৰ্ট কৰাওঁ মানে আমি পুলিচ ভেৰিফিকেশ্যন নকৰি এই এফিডেভিটখন দিওঁ তো এইখনে হৈ যায় আমাৰ এফিডেভিট ডকুমেণ্টছ এইবিলাকেই আছিলে আপোনালোকে এবাৰ ভালদৰে চাই লওক আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাই যাব ADRE আপুনি এফিডেভিট যদি মাৰি দিয়ে তেতিয়া আহি যায় ইয়াৰ PDF টো ডাউনলোড কৰিলেও পাৰিব চাই লওক এবাৰ ভালদৰে এয়া আছিলে আজিলৈ ভিডিঅ'টোত ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব মই এইদৰে ভিডিঅ' আনিয়ে থাকিম আপোনালোকৰ ওচৰলৈ ইনফৰ্মেটিভ ধন্যবাদ